নাজিৰাৰ কেইবাখনো পঞ্চায়তত যোৰহাট লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে মন্ত্ৰী পীযুষ হাজৰিকা। সোমবাৰে পুৱাৰে পৰা মন্ত্ৰী পীযুষ হাজৰিকাই নাজিৰাৰ দৈখনা সোণালী সমাজ ৰংগমঞ্চত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি যোৰহাট লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈক বিপুল ভোটত জয়ী কৰাবলৈ ৰাইজক আহ্বান জনায়। ইয়াৰ পিছতে আছলাবাৰী আৰু বামনপুখুৰী তিনিআলিৰ লগতে মুঠ 6খনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব মন্ত্ৰীগৰাকীক সন্ধিয়া বিজেপিৰ শিৱসাগৰ জিলা সভাপতি ময়ূৰ বৰগোহাঁই, উপ সভাপতি পংকজ গগৈৰ লগতে বিজেপিৰ কেইবাজনো কৰ্মীয়ে। নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ ৰিপৰ্ট, অসম ৰিপৰ্ট। এই ৰংঘৰখন যে 150 কোটি টকাৰ নতুনকৈ সজাবলৈ হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰিলে, বিজেপি আৰম্ভ কৰিলে, এই কাম কংগ্ৰেছে কৰিছিল নেকি আপোনালোকে কওক? নাই কৰা কংগ্ৰেছে। আমাৰ যে এই গড়গাঁৱৰ মৈদাম, চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ কৰিবলৈকে অহৰহভাৱে প্ৰচেষ্টা কৰিছে কোনে? বিজেপিয়ে কৰিছে কওক? কংগ্ৰেছে কৰিছিল নেকি এইবিলাক? কংগ্ৰেছেতো কৰা নাছিলে। গতিকে আমি আহোম সাম্ৰাজ্যৰ প্ৰতীক, আহোম সাম্ৰাজ্যৰ সৌৰ্যবীৰ্যৰ প্ৰতীক, আহোম সাম্ৰাজ্যৰ যিসমূহ কীৰ্তিস্তম্ভ, যিসমূহ আমাৰ সম্পদ, এই সম্পদসমূহক সুকলমে ৰাখিবলৈকে চেষ্টা কৰিছো। তাৰ কাৰণে প্ৰত্যেকজন মোৰ শ্ৰদ্ধাৰ আহোম ব্যক্তিৰ পৰা ভোট আমি বিচাৰিছো আৰু আশা ৰাখিছো আপোনালোকে তপন গগৈ ডাঙৰীয়াক বহুমূলীয়া ভোট দিব আৰু তেখেতক জিকাব। এতিয়া আমি কিমান কাম কৰিলো? আমি চৰকাৰী চাকৰি দিলো, আমি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিলো। কংগ্ৰেছৰ দিনৰ ঘৰবিলাক কেনেকুৱা আছিলে মনত পেলাওচোন। কংগ্ৰেছৰ দিনৰ ঘৰবিলাক কেনেকুৱা আছিলে বাইদেউ কওক? কেনেকুৱা? এটা নহয় নহয়, এটা নহলে অপজিশ্যনক জিকাও, এই সমস্যাটো নাইকিয়া কৰক। এইবাৰ আপোনালোকে তপন গগৈ ডাঙৰীয়াক ভোট দিয়ক। আমি আপোনালোকৰ হৈ কাম কৰিম, আপোনালোকক সেৱা কৰিম, আপোনালোকক লগত লৈ নতুন অসমৰ কাৰণে কাম কৰিম, নতুন ভাৰতবৰ্ষৰ কাৰণে কাম কৰিম। এইখিনিকে কলো, আপোনালোকৰ আশীৰ্বাদ বিচাৰিলো, আকৌ আপোনালোকৰ বহুমূলীয়া ভোট বিচাৰিলো। কি পাৰ্টি দিব ভোট কওক? সকলোৱে কওক, কি পাৰ্টি দিব? কি চিহ্নত দিব? বিজেপি জিন্দাবাদ হয়তো দিয়ক, মোৰ লগত কওক নহলে বিজেপি, বিজেপি, তপন গগৈ, তপন গগৈ, হিমন্ত বিশ্ব শৰ্মা, হিমন্ত বিশ্ব শৰ্মা, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, বিজেপি, বিজেপি। মই ল'ৰাবিলাকৰ কাৰণে একো নকওঁ, ল'ৰাবিলাকে চাগে ভাবিছে আমাৰ কাৰণে একো নকৰে। ল'ৰাবিলাকৰ কাৰণে কওঁ, যিসকল ল'ৰাই চাকৰি পোৱা নাই তেওঁলোকে আত্মনিৰ্ভৰ অসম পাব। তেওঁলোকে অসমৰ আমি 2 লাখ ল'ৰা ছোৱালীক অহা 1 বছৰ